নমস্কাৰ, মই হাফিজুৰ ৰহমান। যেহেতু দেখা গৈছে সমাগত 2026 বিধানসভা নিৰ্বাচন ওচৰা ওচৰি হৈ আহিছে, সিমানেই প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ প্ৰচাৰ অভিযান চলোৱাত ব্যস্ত হৈ পৰিছে। আজি মই আহি উপস্থিত হৈছোঁ বালাজনত যে গৌৰীপুৰ বিধানসভা সমষ্টিৰ বালাজনৰ ৰাইজৰ মনৰ কথা তেওঁলোকৰ জানিবলৈ চেষ্টা কৰিম। যেহেতু মই এইখিনিতে ৰাইজৰ মাজত আহি উপস্থিত হৈছোঁ, মই তেওঁলোকৰ কথা পোনে পোনে জানিবলৈ চেষ্টা কৰিম, মনৰ কথা যে এইবেলি তেওঁলোকে কেনেকুৱা ধৰণৰ পৰিকল্পনা লৈছে সাধাৰণ ভোটাৰ ৰাইজে। নিশ্চয়কৈ মই প্ৰথমে মোৰ ইয়াত যিখিনি ৰাইজ আছে ৰাইজৰ ওচৰত যাম। কি ক'ব দাদা, যিহেতু সমাগত বিধানসভা নিৰ্বাচন, আপুনি কি ক'ব? 2026 চনৰ যিটো ইলেকশ্যন আহি আছে, আমাৰ গৌৰীপুৰ 7 নং গৌৰীপুৰ সমষ্টিৰ বিগত যিটো আমাৰ MLA আছিল মিজানুৰ ৰহমান বাবলু, তেখেতৰ কাম কাজত সকলো ৰাইজ সন্তুষ্ট হৈছে। তেখেতে বহুত ডেভেলপ কৰিছে। সেইকাৰণে প্ৰতিটো ৰাইজ এটা কথা কৈ আছে যে আকৌ এই মানুহজনক আমাক প্ৰয়োজন আছে, কাৰণ যিহেতু অসমৰ ৰাজনীতি অলপ বেলেগ ফালে গৈছে। সেইকাৰণে এজন যোগ্য মানুহ প্ৰয়োজন আছে। সেই যোগ্য মানুহ সকলোৱে ৰাইজৰ এটা কথা যে যোগ্য বুলি আমাৰ ৰানিং যিটো বিধায়ক আছে তেখেতকে ভাবে আৰু কি। দেখা গৈছে প্ৰায় বিধানসভাত চমু চাপি আহিছে। এই অঞ্চলৰ ৰাইজ কিমান সন্তুষ্ট এই বিধায়ক কাম কাজত? কৈছোঁ না, আমাৰ বালাজন জিভি নহয়, গৌৰীপুৰ সমষ্টিৰ প্ৰায় 90% মানুহে সন্তুষ্ট। কাৰণ তেখেতৰ কাম কাজ প্লাছ তেখেতৰ যিটো ব্যৱহাৰ, এজন সাধাৰণ মানুহ, গৰীব মানুহ, এজন হেলিৱালা, ৰিক্সাৱালা, ঠেলাৱালা সকলোৰে লগত একে সমান। যে বড় লিডাৰৰ লগত যে ভাল এইটো নহয়, এই দুখীয়া মানুহৰ লগত যিমান এজন বৰ লগত মানুহৰ সাথে তেনেকুৱাই অৱস্থা আৰু কি। সেইকাৰণে নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ। মোৰ ওচৰত আৰু এজন সাধাৰণ ভোটাৰ আছে, মই তেওঁৰ কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু আপুনি এজন সাধাৰণ ভোটাৰ, আপুনি কি ক'ব, আপোনাৰ মনৰ কথা ক'ব? জিচিবি দেখা যায় আর কি, ভালে আছে, আমার পার্টির ভালে আছে, বড় বহুত কাম কাজে আগবাড়ে আছে। আমরা চাই আর কি পার্টিটা আসুক আর কি। এইবেলি কাক বিচাৰে, কোনটো দলৰ মানুহক বিচাৰে আপুনি? এখন চিন্তা কৰি আছে, মই মিজানুৰ ৰহমানকে ভাল পাওঁ আর কি। তেওঁ কেনেকুৱা বিধায়ক? ভাল হয় কেন, ভালো তেওঁ কেনেকুৱা ধৰণৰ উন্নয়ন কাম কৰিছে? বহুত উন্নয়ন কৰিছে আর কি। রাস্তাঘাট বহুত কৰিছে। কিবা বিপদ আপদ হ'লে তেওঁক লগ পায় না? হ্যাঁ, লগ পায়। নিশ্চয় আৰু এজন ভোটাৰ আছে, আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব দাদা আপুনি? আমাৰ বালাজন গাঁও পঞ্চায়তত বহুত কাম কৰিছে, ৰাস্তা ঘাটৰ বহুত ডেভেলপ কৰিছে, আৰু গৌৰীপুৰ সমষ্টিতো বহুত কাম কৰিছে। তাই এজন ভাল মানুহ হয়, মিজানুৰ ৰহমান বাবলু ছাৰ। তাই গৌৰীপুৰ সমষ্টিত বহুত ডেভেলপ কাম কৰিছে, আৰু দুখীয়া মানুহক বহুত ৰেছপেক্ট কৰে। আকৌ বিচাৰে নেকি? আকৌ বিচাৰোঁ তাক। তেওঁ হ'লে আৰু কাম হ'ব বুলি ভাবেনে? তেওঁ হ'লে আৰু বহুত ডেভেলপ হ'ব আমাৰ গৌৰীপুৰ সমষ্টিটো। নিশ্চয়কৈ আৰু এজন দাদা আছে, ভোটাৰ আছে, আমি জানিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, যিহেতু আপুনি এজন সাধাৰণ ভোটাৰ, আপোনাৰ মনৰ ভিতৰৰ কথা ক'ব। এইবুলি আপুনি কাক বিচাৰে, কেনেকুৱা ধৰণৰ চৰকাৰ হ'লে ভাল হ'ব, আপুনি কি ক'ব কওক? মিজানুর ভাই ভাল, মিজানুর ভাই আমার গরিব মানুষক দেয়, তার জন্য মিজানুর ভাই ভাল। উন্নয়নের কাম কিবা রাস্তা ঘাট কৰিছে নেকি? রাস্তাঘাট তো সবে কাম করছে, আমার বাড়ি যাওয়ার রাস্তা তথাপি কাম করছে। আৰু কি ডেভেলপ কৰিছে? বহুতই ডেভেলপ করছে, বহুতই। কিবা বিপদ আপদ হ'লে তেওঁ লগ পায়? হ্যাঁ, লগ পায়, কিবা বিপদ আপদ হলে লগ পায়। ঠিক আছে, আপুনি কি ক'ব দাদা? ভালে আৰু বোলে মিজানুৰ ৰহমান আজিলৈকে যিমান কাম কৰিছে, বহুত কাম কৰিছে। আজি মোৰ বয়স 60 বছৰ বয়স, মই 10 বছৰ যিমানখিনি পালোঁ আৰু কি, বহুত ডেভেলপমেণ্ট কাম কৰিছে। আগন্তুক দিনত মোৰ মনে হয় যিবিলাক দেশ স্বাধীন হোৱাৰ পাছত যিবিলাক MLA গৈছে, MLA আমাৰ গৌৰীপুৰ সমষ্টিত পোৱা নাছিলোঁ মই। এইটো ভালেই আৰু ভালে এই বছৰত এইবেলিও তাক বিচাৰে? 100% এবাৰ বহুত জিকিব আৰু তাৰ কোনো ফেক্টৰ নহয়। কোনো কংগ্ৰেছ আজিলৈকে যিমান কংগ্ৰেছ দল কৰি আছে, তাতে কংগ্ৰেছ কৰি নাই, তাতে কংগ্ৰেছৰ নামত তাই ভণ্ডামি কৰি আছে। কংগ্ৰেছৰ নামত আজি কংগ্ৰেছ পোষ্টাৰ লগাই কিনে তাই লুটপাট কৰি আছে। তাই কোনো কংগ্ৰেছ নহয় না। এইটো কংগ্ৰেছ এইবিলাক 1 নম্বৰ যদিও ধৰি গ'লে কংগ্ৰেছ 2 নম্বৰ দুই দল হৈ গৈছে। এটা 1 নম্বৰ যদিও কংগ্ৰেছৰ আগত চলি গৈছে। এই যিবিলাক কংগ্ৰেছ কৰি আছে এইবিলাক চব ভণ্ডামি কৰি আছে। নিশ্চয় মই ধন্যবাদ জনাইছোঁ।
মই নিশ্চয়কৈ বালাজনৰ যি বিধানসভা গৌৰীপুৰ বিধানসভা সমষ্টিৰ যি বালাজন অঞ্চল আছে মই ইয়াত ৰাইজৰ মাজত আহি উপস্থিত হৈ তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ। তেওঁলোকৰ নিজৰ নিজৰ যিখিনি বক্তব্য আছে তেওঁলোকৰ মনৰ কথা ক'লে এইবেলি নিশ্চয়কৈ যিহেতু পূৰ্বৰ যিজন বিধায়ক আছে নিজানুৰ ৰহমান চাহাব তেওঁলোককে ৰাইজে তেওঁকে বিচাৰিছে যে এইবেলি তেওঁ দলৰ পৰা টিকেট বিচাৰি পালে তেওঁকে ৰাইজে ভোট দিব বুলি ৰাইজে দাবী উত্থাপন কৰিছে। আৰু উন্নয়নৰ ক্ষেত্ৰত তেওঁ যথেষ্ট ধৰণৰ এই গৌৰীপুৰ সমষ্টিৰ উন্নয়নৰ কাম কাজ কৰিছে আৰু বাকী যিখিনি কাম আছে উন্নয়ন কৰিবলগীয়া যে তেওঁ বিধায়ক হ'লে সন্তুষ্ট ৰাইজৰ মনৰ কথা। ইয়াৰে পৰা মই হাফিজুৰ ৰহমান বিদায় লৈছোঁ।